আজি নিমুৱা বাপুজী হাইস্কুল খেলপথাৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ যি 515তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপনৰ আমাৰ কাৰ্যসূচী চলি আছে। এতিয়া আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী গ'ল, পতাকা উত্তোলন কাৰ্যসূচী গ'ল, আমাৰ বিশ্ব মহাবীৰ চিলাৰায়ৰ মাল্যৰ্পণ কাৰ্যসূচী গ'ল। অলপ সময় পিছতে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব আৰু মুকলি সভা কিছু সময় 2টা বজাৰ পৰা আমাৰ আৰম্ভ হ'ব। মুকলি সভাত আমাৰ দুজনকৈ কেবিনেট মন্ত্ৰীক আমি আমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ লোকেল যি EM BTRৰ গৌতম দাস ডাঙৰীয়া থাকিব আৰু ভৱানীপুৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়া থাকিব। হালবাৰী পৰিষদীয় সমষ্টিৰ MCLA জয় মোছাহাৰী উপস্থিত থাকিব। লগতে বিভিন্ন দল সংগঠনৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব আৰু সন্ধিয়া আমাৰ ঠিক 7 বজাৰ লগে লগে যি সাংস্কৃতিক সন্ধিয়া আমাৰ আৰম্ভ হ'ব। আমি বঙাইগাঁৱৰ পৰা আমন্ত্ৰণ কৰি আনিছোঁ হৃদয় প্ৰতিম ৰায় আৰু সুৰাশ্ৰী, আমাৰ যি মানে নৱপ্ৰজন্মৰ কাৰণে ছিংগাৰ, সেইসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু ঠিক আমাৰ সাংস্কৃতিক সন্ধিয়াৰ পিছতে আমাৰ চিলাৰায় দিৱসৰ সফল সামৰণি পৰিব বুলি আমি আশাবাদী। যিটো আপোনালোকৰ জনজাতিকৰণ আৰু আপোনালোকৰ পৃথক ক্ষমতাবোৰ দাবী আছিল, কি ক'ব এই ক্ষেত্ৰত? নাই, চাওক, কিছুদিন আগতে আমি সৌদ কুচৰাজবংশী ছাত্ৰ সন্থাই আমি পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ দাবীত আমি অসম বন্ধ আহ্বান কৰিছিলোঁ। ঠিক তেতিয়া কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আমাক আমন্ত্ৰণ জনাইছিলে। আমি তেতিয়া আক্ৰাছুৰ নেতৃবৃন্দ সেই আলোচনাত অংশগ্ৰহণ নকৰি আমাৰ উচ্চস্তৰীয় আমাৰ যি মানে এটা বৈঠক কৰাৰ কাৰণে আমি এটা আমাৰ পৰা প্ৰতিনিধি দল পঠাই দিছিলোঁ। আৰু দল পঠিয়াৰ পিছত গোটেই আলোচনা কৰাৰ পিছত পীযুষ হাজৰিকা ডাঙৰীয়াই আমাক কৈছিলে যে তেতিয়া মুখ্যমন্ত্ৰী বাহিৰত আছিলে আৰু মুখ্যমন্ত্ৰী বিদেশত থকাৰ পিছত যে বিদেশৰ পৰা আহিলেই যি নেকি আপোনালোকৰ দাবী কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত আমি আপোনালোকৰ মুখ্যমন্ত্ৰীৰ লগত এটা বৈঠক বহাই দিয়াৰ কাৰণে পীযুষ হাজৰিকাই তেখেতে দায়িত্ব লৈছিলে। ঠিক পীযুষ হাজৰিকা ডাঙৰীয়াই আমি 5 তাৰিখলৈকে সময়সীমা দিছিলোঁ ফেব্ৰুৱাৰীৰ, কিন্তু 5 তাৰিখেই তেখেতে আমাক মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক কৰাই দিছিলে। আমি মুখ্যমন্ত্ৰী আমাক পত্ৰযোগে আমন্ত্ৰণ জনাইছিলে। আমি সেই বৈঠকত অংশগ্ৰহণ কৰিছিলোঁ আৰু অংশগ্ৰহণ কৰাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক ইতিবাচক আলোচনা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত হৈছে। তেখেতে কৈছে যে কুচৰাজবংশীসকলৰ যি জনজাতিকৰণৰ দাবী, এই দাবীৰ ক্ষেত্ৰত তেখেতে সমাধান কৰাৰ ক্ষেত্ৰত আশ্বাস প্ৰদান কৰিছে। লগতে কমতাপুৰ ৰাজ্যৰ যি দাবী, সেইটো ৰাজনৈতিকভাৱে কেনেকৈ সমাধান কৰা যায় তাৰো আমাক আশ্বাস প্ৰদান কৰিছে। লগতে কুচৰাজবংশীসকলৰ বিভিন্ন সমস্যালৈ আমাৰ আলোচনা হৈছিল। সেই আলোচনাত খুব গুৰুত্বপূৰ্ণ আলোচনা হোৱাৰ পিছত প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা জোৰা আমাৰ লগত আলোচনা হৈছিলে। আমি আশাবাদী যে এইজন মুখ্যমন্ত্ৰীয়ে আমাক যেনেকুৱা ধৰণে যোৱা ফেব্ৰুৱাৰীৰ 5 তাৰিখে আমাৰ লগত বৈঠক হৈছিলে, আমি আশাবাদী যে আমাৰ সমস্যাৰ সমাধান হ'ব। আৰু যদি সমস্যাৰ সমাধান নহয় তেতিয়াহ'লে 2026 চনৰ বিধানসভা নিৰ্বাচনত তাৰ আমি প্ৰত্যুত্তৰ দিয়াৰ কাৰণে সাজু হ'ব লাগিব। সময় নিৰ্ধাৰণ কৰিছে নেকি কেতিয়ালৈকে হ'ব? কাৰণ বাৰে বাৰে কৈ আছে তেখেতে আমাক এটা কথা কৈছে যে অহা বাজেট অধিৱেশন যিটো নেকি মাৰ্চত হ'ব, সেই অধিৱেশনতে কুচৰাজবংশী জনজাতিকৰণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কিবা পদক্ষেপ ল'ব বুলি তেখেতে আমাক সিদিনা 5 তাৰিখৰ বৈঠকত জনাইছে। আৰু তেখেতে যদি এই বাজেট অধিৱেশনৰ সময়ত যদি আমাৰ কুচৰাজবংশীৰ সমস্যাৰ প্ৰতি যি জনজাতিকৰণৰ দাবী, যি কমতাপুৰৰ দাবী, যি আমাক 5 তাৰিখত ফেব্ৰুৱাৰীৰ 5 তাৰিখে বৈঠক কৰি যি আমাক প্ৰতিশ্ৰুতি দিলে, সেই প্ৰতিশ্ৰুতি যদি পূৰণ নকৰে তেতিয়াহ'লে আমি ভাবিম এইজন মুখ্যমন্ত্ৰী মিছলীয়া মুখ্যমন্ত্ৰী। গতিকে আমি ভাবোঁ যে কুচৰাজবংশী ৰাইজ, কুচৰাজবংশী দল সংগঠনে আশ্বাস আৰু বিশ্বাসত তেখেতক লৈছে। তেখেতে খুব কৰ্মদক্ষ। আমি ভাবোঁ তেখেতে আমাৰ সমস্যা সমাধান কৰিব। আজি ক'ব পাৰি যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে কুচৰাজবংশী জনজাতিকৰণৰ মৰ্যাদা পাব। আমি আশা কৰিছোঁ। আমাক এনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি বহুতবাৰ দিয়া হৈছিলে। যোৱা বছৰ 12 ছেপ্টেম্বৰ তাৰিখে আমাক মানে বৈঠকত মাতিছিলে তেখেতে। তেতিয়াও আমাক জনজাতিকৰণ যে যোৱা বছৰ যিটো নেকি লোকসভা নিৰ্বাচনৰ আগত যিটো নেকি আমাৰ শীতকালীন অধিৱেশনত হৈছিলে, তেতিয়াই মানে সমাধান কৰাৰ ক্ষেত্ৰত আমাক প্ৰতিশ্ৰুতি দিছিলে, তেতিয়া নকৰিলে। এইবাৰ আকৌ দ্বিতীয়বাৰৰ কাৰণে যদি আমাক তেখেতে প্ৰতিশ্ৰুতি পূৰণ নকৰে তেতিয়াহ'লেতো আমি কুচৰাজবংশী ৰাইজ আৰু আক্ৰাছুৱে আমি সজাগ আৰু সচেতন হৈ 2026 চনৰ নিৰ্বাচনক তেখেতক কেনেকৈ প্ৰত্যুত্তৰ দিব লাগে আমিও ৰণকৌশল প্ৰস্তুত কৰিম।